নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ যিটো টপিকৰ ওপৰত মই আলোচনা কৰিবলৈ লৈছোঁ সেই টপিকটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই টপিকটোৰ পৰা আমি প্ৰায় অভাৰঅল অসমৰ ইকনমিৰ লগত যিখিনি কথা জড়িত হৈ আছে প্ৰায় গোটেইখিনিয়ে কভাৰ কৰিম। গতিকে এই টপিকটো মই এটা ভিডিঅ'ত শেষ কৰিব নোৱাৰিম, ইয়াত 2-3টামান ভিডিঅ'ৰ প্ৰয়োজন হ'ব। গতিকে আজিৰ এই টপিকটো আমি আৰম্ভ কৰোঁ। এই টপিকটোৰ ওপৰত আছাম ট্ৰিবিউনতো এটা আৰ্টিকল আহিছিল। আৰ্টিকলটো আছিল হাৰ্বিংগাৰ অফ ইনভেষ্টমেণ্ট বুম এডভান্টেজ আছাম 2.0 ওপৰত ভিত্তি কৰি এইটো 14-15 ফেব্ৰুৱাৰী মানৰ নিউজ পেপাৰত আহিছিলে। কিন্তু মই পাছত নিউজ পেপাৰৰ পৰা ফালৰি কাটি মই গভৰ্ণমেণ্ট ৱেবছাইটবিলাক অকণমান অধ্যয়ন কৰিলোঁ আৰু গভৰ্ণমেণ্ট ৱেবছাইটবিলাক অধ্যয়ন কৰাৰ পিছত দেখিলোঁ যে তাত এভৰিথিং খুব ধুনীয়াকৈ দিয়া আছে। আপোনালোকে টপিকখিনি যেতিয়া মোৰ PDF টো পঢ়িব আপোনালোক মানে ছাৰপ্ৰাইজ হৈ যাব যে এভৰিথিং ইমান ধুনীয়াকৈ পাৰফেক্টলি দিয়া আছে। গতিকে আমি এই কথাখিনি আজি ৰিলিজিয়াছলি আমি ডিছকাছ কৰিম আৰু আপোনালোকে প্ৰত্যেকটো পইণ্ট গুৰুত্ব দি শুনি যাব। স্ক্ৰীনত আপোনালোকে দেখাৰ দৰে মই এটা চেণ্টেন্স দিছোঁ যিটো আৰ্টিকলটোত ওপৰৰ হেডলাইন হিচাপে আছিলে আৰু এনেকুৱা ধৰণৰ পইণ্টছবিলাক লৈ আমাৰ মেইনছত কুৱেশ্যন আহে। গতিকে ইয়াত মই দিছোঁ, আপোনালোকেও এই কথাটো ভাবি চাব। ইনভেষ্টমেণ্ট ইন কি চেক্টৰছ কেন প্ৰমোট ছিগনিফিকেণ্ট ইকনমিক গ্ৰথ ইন আছাম, আৰু তাৰ লগতে আছিলে এডভান্টেজ আছাম ছাকচেছ প্লেজ এ ক্ৰুচিয়েল ৰোল। গতিকে এনেকুৱা ধৰণৰ এটা ষ্টেটমেণ্ট দি পেলাই আমাক ডিছকাছ বা এক্সামাইন বা ক্ৰিটিকেলি এনালাইজ এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে। গতিকে এই যিটো চেণ্টেন্স দিয়া আছে তাৰ ওপৰত আপোনালোকে এনচাৰ লিখিব পাৰে। এতিয়া মই ইয়াত টু মাছ ইম্পৰ্টেণ্ট বুলি দি দিছোঁ, কাৰণ এইখিনিতে আমাৰ এভৰিথিং সোমাই আছে। যদিও আমি এডভান্টেজ আছাম 2.0 কথা কৈছোঁ, বাট আমাৰ অসমৰ প্ৰায়বোৰ কথা ইয়াত সোমাই আছে আৰু ই কেৱল মেইনছৰ কাৰণে নহয়, ইয়াৰ পৰা আমি প্ৰিলিমিনেৰীৰ কাৰণেও বহুতখিনি পইণ্ট পাম। এতিয়া প্ৰথম যিটো প্ৰেগাপটো চাব আপোনালোকে। এডভান্টেজ 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 গুৱাহাটী খানাপাৰা ভেটেনেৰী ফিল্ডত হৈছিলে। This event marks the largest investment promotion and facilitation initiative by the government of Assam, highlighting the state's geostrategic advantages and its potential as a major investment destination. এতিয়া এই যিটো ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটোৰ ওপৰতো আমাৰ কুৱেশ্যন আহিব পাৰে যে এডভান্টেজ আছাম 2.0 মাৰ্কছ দ্য লাৰ্জেষ্ট ইনভেষ্টমেণ্ট প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন ইনিচিয়েটিভ বাই গভৰ্ণমেণ্ট অফ আছাম ডিছকাছ। তেতিয়া আমি কি ধৰণৰ ইনভেষ্টমেণ্ট প্লেন তাত লোৱা হৈছিল, কেইবাটাও ছেক্টৰৰ ওপৰত ইনভেষ্টমেণ্টৰ প্লেন লোৱা হৈছিল এই এডভান্টেজ আছাম 2.0। এতিয়া দুটা শব্দত আমি খুব গুৰুত্ব দিম, জিঅ' ষ্ট্ৰেটেজিক এডভান্টেজ আৰু পটেঞ্চিয়েল এজ এ মেজৰ ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন। জিঅ' ষ্ট্ৰেটেজিক বুলি ক'লে আমি অসমৰ যিটো লোকেশ্যন, স্পেচিয়েলি যদি আমি নৰ্থ ইষ্টৰ লোকেশ্যনটো চাওঁ, নৰ্থ ইষ্ট ইজ দ্য গেট ৱে টু চাউথ ইষ্ট এছিয়া নেশ্যন। আমি এছিয়ান অৰ্গেনাইজেশ্যনটো পঢ়োঁতেও এই বিষয়ে আলোচনা কৰিছোঁ বা আমি এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰতো এই বিষয়ে আলোচনা কৰিছোঁ। এতিয়া অসমৰ যি ষ্ট্ৰেটেজিক এডভান্টেজ আছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি এই যি এডভান্টেজ আছাম 2.0 লোৱা হৈছে তাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত ইনভেষ্টমেণ্টৰ প্লেন কৰা হৈছে। Assam is strategically located in the northeastern region of India, serving as a gateway to Northeast India and Southeast Asia. Already মই কৈছোঁ। The state is renowned for its lush tea gardens. মই মেইন যিখিনি পইণ্ট সেইখিনি হাইলাইট কৰিছোঁ, আপোনালোকে মন দি চাব। লাছ টি গাৰ্ডেনছ এণ্ড পেট্ৰলিয়াম ৰিচোৰ্চেছ। আজি আমি এনাৰ্জিৰ ওপৰতো এটা টপিক অলৰেডি পঢ়ি গৈছোঁ, ইণ্ডিয়াজ এনাৰ্জি ট্ৰান্সফৰ্মেশ্যন। গতিকে তাৰ লগতো কিছু কথা ইয়াত আমি পাম যে অসমতো এনাৰ্জিৰ যি পটেঞ্চিয়েলিটি আছে, পেট্ৰলিয়াম ৰিচোৰ্চ আমি আগৰ পৰাই জানো, ডিগবৈ এণ্ড ইজ নাও ডাইভাৰ্চিফাইং ইন টু ছেক্টৰ চাছ এজ এগ্ৰিকালচাৰ। আগতে আমি শুনি আহিছোঁ কেৱল টি বা পেট্ৰল বা অসমৰ গড়ৰ বিষয়ে শুনি আহিছোঁ, কিন্তু এতিয়া বৰ্তমান বেলেগ বেলেগ ছেক্টৰতো কিন্তু আমি ইনিচিয়েটিভ লৈছোঁ আৰু প্ৰগ্ৰেছ কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। এগ্ৰিকালচাৰ, ফুড প্ৰচেছিং, হেণ্ডিক্ৰাফ্ট আমাৰ আগৰ পৰাই বিখ্যাত, বাট প্ৰমোশ্যন হোৱা নাই। টুৰিজিম এণ্ড ইনফৰমেশ্যন টেকনলজি, এইবিলাকৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ ষ্টেপ লৈছোঁ। আৰু ৰিচেণ্টলি কেইবাটাও আৰ্টিকল আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰতো অসমৰ ওপৰত কিছুমান স্পেচিফিক আৰ্টিকল আছে যিখিনি মই আগন্তুক দিনত আলোচনা কৰিম। ইয়াত এটা ষ্টেটিষ্টিক্স দিয়া আছে, 2023 ৰিমাৰ্কেবল 19.5% year-on-year surge in its gross state domestic product. আমি নেশ্যনছ ক্ষেত্ৰত যেতিয়া কওঁ তাক গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কওঁ আৰু ষ্টেটৰ ক্ষেত্ৰত আমি গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট কওঁ। ডমেষ্টিক প্ৰডাক্ট কাক কয় আপোনালোকে যদি নাজানে আমি ইকনমিক্সৰ টপিক আলোচনা কৰোঁতে এই বিষয়ে মই জনাম।
It is reflecting its transformative economic journey. This significant growth underscores Assam's dynamic leadership and attractive investment policy. এতিয়া কথা হ'ল এই টপিকটো আলোচনা কৰোঁতে মই চেণ্টেন্সেছবোৰ মোৰ নিজৰ ধৰণেৰে মই শ্বৰ্ট কৰিব পাৰিলোহেঁতেন, কিন্তু মই কৰা নাই। এজ এ হোল মই গোটেইখিনি দিছোঁ। কি কাৰণে? ইয়াত কিছুমান এনেকুৱা শব্দ সোমাই আছে আৰু ইয়াত এনেকুৱা ধৰণৰ চেণ্টেন্সেছ আছে যিবোৰ আমি ব্যৱহাৰ কৰিলে আমাৰ এনচাৰটো বেছি ষ্ট্ৰং হ'ব আৰু পঢ়োঁতে শুৱলা লাগিব। গতিকে আমি মেইনছৰ এনচাৰ লিখোঁতে সেই কথাটো আমি মনত ৰাখিম। This significant growth underscores Assam dynamic leadership. Already kolo. Recent strategic investments such as approximately 3.3 billion US dollar outsourced semiconductor assembly and test OSAT project by Tata in Jagirod. Already ami semiconductor planer kotha janu. Gotike 3.3 billion USD eta outsource hoise kar karone semiconductor assembly karone. Highlight Assam's ability to attract big ticket investment and its commitment to creating a conducive business environment. গতিকে আমি যেটো থিং বুলি মই যেটো স্টেটমেন্ট দিছিলো হেইটো ইয়াৰ ক্ষেত্ৰত এপ্লিকেবল হৈছে যে অসমতো পটেনশিয়ালিটি আছে, বাট আগতে আমি সেই তেনেকুৱা ধৰণৰ প্ৰচেষ্টা লোৱা নাই আৰু প্ৰচেষ্টা নোলোৱাৰ কাৰণে আমি কিছু ক্ষেত্ৰত লেগ বিহাইণ্ড হৈ আছো। এতিয়া সামিটৰ কথা কৈছে, the summit will showcase Assam's manufacturing prowess মানে হৈছে গ্ৰেট স্কিল এট ডুইং সামথিং। কিবা এটা কৰাৰ ক্ষেত্ৰত যেটো স্কিল থাকে সেই স্কিলটোৰ ক্ষেত্ৰত ভাল হোৱাটোকে প্ৰৱেশ কয়। গতিকে আসামৰ যেটো মেনুফেকচাৰিং প্ৰৱেশ এটো দেখাবৰ কাৰণে চেষ্টা কৰিব। এণ্ড অপৰচুনিটিজ ইন এক্সপৰ্ট অৰিয়েণ্টেড মেনুফেকচাৰিং এণ্ড সাৰ্ভিসেছ টু গ্ৰোয়িং ইকনমিজ, পাৰ্টিকুলাৰলি এছিয়ান এণ্ড BBN countries, Bangladesh, Bhutan and Nepal. এতিয়া মই আপোনালোকক কৈ যাওঁতে মই ইয়াত আন্ডাৰলাইন কৰি যাম আৰু যিখিনি আন্ডাৰলাইন কৰিম সেইখিনি আপোনালোকৰ কাৰণে জৰুৰী হয়। এটো আন্ডাৰলাইন কৰিব লাগিব ডেফিনেটলি। As a precursor to the main summit, the government of Assam will conduct road shows at various domestic and international location. এখিনি আমি ইমান জনাৰ প্ৰয়োজন নাই। কি কৰিছিলে আপোনালোকে এখিনি নিজৰ কাৰণে পঢ়িব পাৰে। We believe Advantage Assam 2.0 2025 presents a significant opportunities for business to export, trade and investment prospect in Assam. It is a point important, particularly in key sector more rakibo infrastructure, connectivity, energy, digital economy, IT, defense, aerospace, automobile manufacturing, pharma, healthcare, agriculture, tourism, financial services. Eto moi underline kori disu, ei point to apnaloke mon rakhibo. Eta ki karone অসমক বাছি লোৱা হৈছে বা কিয় অসমতে কৰিব পৰা যাব। এই প্ৰেগাপটো ইমানেই ইন্টাৰেষ্টিং হয়, তাক আৰু মই মডিফাই কৰা নাই। ইমান ধুনীয়া শব্দ, আপোনালোকে শব্দবিলাকক গুৰুত্ব দিব। Nestled in vibrant northeast of India, Assam is a region teeming with potential and rapid economic growth. What a beautiful sentence. আপুনি যদি কিবা এটা অসমৰ ওপৰত কোৱেশ্চন লিখিব গৈ আছে, ইভেন ইনভেষ্টমেন্টৰ ওপৰত বা ইকোনমিক পটেনশিয়ালৰ ওপৰত, ইউ কেন ৰাইট দিস সেন্টেন্স। টুৰিজমৰ ওপৰত লিখিলেও আপুনি লিখিব পাৰিব এটা ধুনীয়া সেন্টেন্স। স্পেনিং এন এৰিয়া অফ 78,000 স্কোয়াৰ। আমি আগতে পঢ়িছিলো ৭৮,৪৩৮ বৰ্গ, ইয়াত 78,000 দিছে। And a home to population of 31.2 million. Assam is characterized by its rich natural resources and a dynamic economy. গতিকে এই যেটো সেন্টেন্স, এই দুটা সেন্টেন্স আমাৰ যিকোনো এটা কোৱেশ্চন বিশেষকৈ টুৰিজমৰ ক্ষেত্ৰত লিখোতে এটা সুন্দৰ আৰম্ভণি হ'ব পাৰে। Over the past decade, Assam has emerged as one of the fastest growing economies in India, boasting a remarkable compound annual growth. এটো ডাটা মন ৰাখিব। Compound annual growth rate যেটো শৰ্টত CAGR কয় 12.62%. এটো আমাৰ কাৰণে খুব জৰুৰী। With a gross state domestic product of $69.5 billion. Nominal হয়, nominal আৰু real GDP আমি জানিব লাগিব। We'll discuss it later. Assam has shown a robust growth at 19% in the last fiscal year alone. The economic structure of Assam is well balanced among its primary, secondary, tertiary sector, contributing 35%, 19%, 46% respectively. Primary sector, যেটো agriculture বা এনেকুৱা sector বিলাক, secondary sector, industry, tertiary sector, services, গতিকে এটা ব্যালেন্স মেইনটেইন হৈ আছে। যদিও সেকেন্ডাৰী ক্ষেত্ৰত অলপ কম দেখা গৈছে 19% আৰু সাৰ্ভিসেছৰ ক্ষেত্ৰত টাৰ্চিয়াৰী 46%, ওভাৰঅল ব্যালেন্স হৈ আছে। এটো আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট ডাটা। এতিয়া নেক্সট আমি চাম আসাম ইকোনমিক ভিজন ফৰ 2030। খুব ইম্পৰ্টেন্ট। এভৰিথিং ইউ কেন ৰাইট ফ্ৰম হিয়াৰ। মই আপোনালোকক গান্টি দি কৈছো। Assam is set on ambitious path to reshape its economic landscape by the year 2030. 2030 এটা টার্গেট আছে। Strategic vision to double the state's economy from its current gross state domestic product of
$69.5 US dollar billion in fiscal year 2024 to 143 billion US dollar. এটা টার্গেট করা হয়েছে যে 2030 $69.5 US dollar পৰা 143 US dollar লৈ progress কৰিব তাৰ এটা aim ৰাখিছে. Assam is aligning its resources and policies to fuel significant growth. The state plans to invest $25 billion in capital outlay by end of the fiscal year 2030, fostering substantial public-private sector collaboration. গতিকে অসমৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত যদি কিবা কোৱেশ্যন আহে, then you can write this vision perfectly. কি ক্ষেত্ৰত আমি লিডাৰ হয় আপোনালোকৰ মনত আছে, আপোনালোকে জানে, বাট মই ৰিপিট কৰিছো, গ্লোবেল লিডাৰ ইন সিল্ক প্ৰডাকশ্যন. মই ভিতৰৰ পইণ্টখিনি পঢ়ি নাযাওঁ, পাৰফেক্ট ডাটা দিয়া আছে গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা, ইউ কেন ৰাইট ডাইৰেক্টলি ফ্ৰম হিয়াৰ. লাৰ্জেষ্ট টি গ্ৰয়িং ৰিজন গ্লোবেলি, আমি অলৰেডি 200 ইয়াৰ্ছ অফ টি যোৱাকালি ভিডিঅ'ত পঢ়িছো. 50% যি ইণ্ডিয়াৰ প্ৰডাকশ্যনৰ 50% অসমৰ পৰা হয় টোটেল প্ৰডাকশ্যনৰ. গতিকে উই আৰ ৰিয়েলি ডুইং গ্ৰেট ইন টি ইণ্ডাষ্ট্ৰী. আৰু যোৱাকালি আপোনালোকক কোৱা মতে 3000 কোটি টকা ফৰেইন এক্সচেঞ্জ এই টি ইণ্ডাষ্ট্ৰীৰ পৰা কণ্ট্ৰিবিউট হয় অসমৰ পৰা. অনশ্বৰ নেচাৰেল গেছ প্ৰডাকশ্যন, ফ্ৰেছ ৱাটাৰ ৰিচোৰ্চেছ, ব্ৰহ্মপুত্ৰৰ কথা লিখিছে, উইথ এনুৱেল ফ্ল' অফ 537.2 বিলিয়ন কিউবিক মিটাৰ্ছ. নেশ্যনেল লিডাৰ ইন আদাৰ ৰিচোৰ্চেছ. এতিয়া আপোনালোকে এই পইণ্টখিনিৰ পৰা চাইছে যে ই ফিল্মছৰ কাৰণেও কিমান জৰুৰী হয় আৰু আমাৰ মেইনছৰ কাৰণে সাংঘাতিক এটা ভাল ডাটা. Second largest youth producer with 1.6 million bales annually. Fourth largest in rubber production. Second highest number of national park with 7 national park. Along with the Northeast region houses nearly 66% of India's bamboo resources. Bamboo resources ওপৰত আমি এটা আৰ্টিকল নেক্সট ভিডিঅ'ত পঢ়িম. নেক্সট মানে অহাকালিলৈ হয়তো মই দিম. অলৰেডি মই নোট প্ৰিপেয়াৰ কৰি থৈছো. বেম্বো আমি কি ধৰণে বায়ো ইথানেল প্ৰডাকশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত এটা ধুনীয়া আৰ্টিকল আহিছে যিটো আমাৰ কাৰণে খুবেই জৰুৰী হয়. নেক্সট কৈছে আসাম লিভাৰেজিং ইটছ ষ্ট্ৰেটেজিক পজিশ্যন. শব্দবোৰ চাব, যাৰ মই অলৰেডি বহুতে মোক সুধিছে যে হাউ টু এনহেঞ্চ ইন ইংলিছ. চ' এটা ৰকেট চাইন্স নহয় ইংৰাজী লিখিবৰ কাৰণে, এটা মিডিয়াম হয় মাত্ৰ, এটা লেংগুৱেজ হয়. যেনেকৈ আমি অসমীয়া ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ, কিন্তু লিখোঁতে আমি খুব চিষ্টেমেটিকেলি আমাৰ সাহিত্য লগাই যেনেকৈ আমি এটা বাক্য লিখোঁ, ঠিক তেনেকৈ আমি ইংৰাজীত কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যাৰ জৰিয়তে আমাৰ এনচাৰটো পঢ়াত খুব ইণ্টাৰেষ্টিং হৈ পৰে. Leveraging its strategic position on rich resources to establish as a leader in industrial development and infrastructure enhancement. এতিয়া আমি কিছু প্ৰগ্ৰেছ কৰিছোঁ, যেনেকৈ অলৰেডি ক'লোঁ টাটা ইলেক্ট্ৰনিক অ'চেট ফেচিলিটি, আউটচোৰ্চ ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট, যিটো জাগিৰোডত লোকেটেড হয়. অইল ৰিফাইনাৰীজ houses 4 oil refineries with a current capacity of 7.1 mmtpa, more than 7.1 we can write, expanding to 13.95 mmtpa. Longest river bridge, সকলোৱে জানো ধলাহদিয়া, longest river bridge in India, spanning 9.15 kilometer, preliminary কাৰণে জৰুৰী. Leader in onshore natural gas, already আমি ক'লো. Next, আকৌ why Assam, same concept ইয়াত এটা দিছে, same concept একে আগৰ পইণ্টটো ৰিপিট হৈছে, বাট অকণমান এক্সটেণ্ড কৰি লিখিছে. আমি যিহেতু নৰ্থ ইষ্টৰ লগতে আসামো গেটৱে হয়, গেটৱেটো এটা চাউথ ইষ্ট এছিয়া হয়, এণ্ড নেবাৰিং ৰিজনছ, ইটছ প্ৰক্সিমিটি টু এছিয়ান, BBIN মানে বাংলাদেশ, ভূটান, ইণ্ডিয়া, নেপাল, এণ্ড বিমষ্টেক বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোপাৰেশ্যন আমি পঢ়িম. কাণ্ট্ৰিজ পজিশ্যন ইট ইউনিকলি এজ এ চেণ্ট্ৰেল হাব ইন ইণ্ডিয়াজ এক্টিভ পলিচি, খুব ইম্পৰ্টেণ্ট হয়. এনহেন্সিং ইটছ ৰোল ইন ৰিজনেল কানেক্টিভিটি এণ্ড ইকনমিক ইণ্টিগ্ৰেশ্যন, সেইকাৰণে অসম খুব গুৰুত্বপূৰ্ণ হয়. আমি যিহেতু APSC দিব গৈ আছোঁ, গতিকে আমি অসমৰ মেইন পইণ্টখিনি জনাটো খুবেই জৰুৰী হয়. আজিৰ পৰা আপোনালোকৰ বিশ্বাসটো বাঢ়িব, মই গ্যাৰাণ্টি দি কৈছোঁ. আপোনালোকে যদি মোৰ কথাখিনি লাইন বাই লাইন শুনি গৈছে, মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে আজিৰ পৰা আপোনালোকৰ অসম পেপাৰখনৰ ওপৰত কনফিডেঞ্চ বাঢ়িব. আসাম ইজ আণ্ডাৰগোয়িং ট্ৰান্সফৰ্মেটিভ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট. ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত গোটেইখিনি দিয়া আছে, গোটেইখিনি আপোনালোকৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই, বাট প্ৰিলিমিনাৰী সময়ত মই আকৌ এবাৰ সোঁৱৰাই দিম যে কি আমি মনত ৰাখিম. বাট ফৰ মেইনছ ইউ কেন ৰাইট চাম এক্সাম্পলছ, যেনেকৈ এয়াৰপৰ্ট টাৰ্মিনেলৰ কথা কোৱা আছে, আমি চিলেক্টিভ কিছুমান চাম, মেডিকেল কলেজৰ কথা দিয়া আছে, আপোনালোকে এইখিনি নিজেই চাব. মই ধুনীয়াকৈ PDF-টো দি দিম আৰু ইয়াতো আপোনালোকে স্ক্ৰীণত পঢ়িব পাৰিব. এডিশ্যনেলি দেয়াৰ আৰ মেনি মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে, যেনেকৈ কোকৰাঝাৰ গেলেফু ৰেল লিংক, গেলেফু ক'ত আছে আমি জানিব লাগিব, তাৰ ওপৰত এটা কুৱেশ্যন মই ইন ফিউচাৰ আপোনালোকৰ লগত ডিছকাছ কৰিম. যেনেকৈ কালাডন মাল্টিমডেল প্ৰজেক্ট আছিল, তেনেকৈ গেলেফুৰ লগতো জড়িত আমাৰ এটা কুৱেশ্যন আছে. গুৱাহাটী ৰিং ৰোড, জাগিৰোড ইলেক্ট্ৰনিক্স, এই গোটেইখিনি আপোনালোকে চাব. কাজিৰঙা এলিভেটেড কৰিডৰ, এইবিলাক হৈছে আমাৰ কিছুমান প্ৰজেক্ট যাৰ জৰিয়তে আমি ক'ব পাৰোঁ যে
আমি কানেক্টিভিটিৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিব গৈ আছো, যাৰ জৰিয়তে we will definitely work in the sphere of infrastructure development and thereby enhancing our economic growth. The connectivity and logistic infrastructure in Assam is undergoing significant enhancement. Logistical challenge কিছুমান থাকে, এইটো কেৱল মাত্ৰ অসমৰ ক্ষেত্ৰত নহয়, এজ আমি মেইনল্যান্ড ইণ্ডিয়াৰ ক্ষেত্ৰতো আমি পাওঁ। গতিকে সেই লজিষ্টিকেল ফেচিলিটিজখিনি ডেভেলপ কৰিবৰ কাৰণে বা কানেক্টিভিটিটো ইনক্ৰিজ কৰিবৰ কাৰণে অসমতো সিগনিফিকেন্ট কিছুমান ষ্টেপ লোৱা হৈছে। এয়াৰপোৰ্ট 7 অপাৰেশনাল এয়াৰপোৰ্ট আছে, a new terminal at Lukopio Gopinath Borloi International Guwahati Airport এনেকে কিছুমান দিয়া আছে। লজিষ্টিকৰ ক্ষেত্ৰত চাও মাল্টি মডেল লজিষ্টিক পাৰ্ক এট যোগীগোপা এণ্ড মাল্টি মডেল লজিষ্টিক পাৰ্ক ইন শিলচৰ এক্সাম্পলটো খুব জৰুৰী হয়। এণ্ড ইনলেণ্ড কণ্টেইনাৰ ডিপোট ইন গুৱাহাটী এণ্ড আপকামিং ট্ৰেড জোন ইন জাগিৰোড, ইনলেণ্ড ৱাটাৰৱেজ আছে, ৰুট এণ্ড ৰেলৱেজৰ ওপৰত কি আছে দিয়া আছে, ইণ্ডাষ্ট্ৰিয়েল এষ্টেট এণ্ড ছেক্টৰেল পাৰ্কত কি আছে দিয়া আছে, ইণ্ডাষ্ট্ৰিয়েল জোনত কি আছে দিয়া আছে, ডেভেলপমেণ্ট অফ নিউ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াজ কি দিয়া আছে, ইলেক্ট্ৰনিক্স মেনুফেকচাৰিং ক্লাষ্টাৰ ইন জাগিৰোড, মাল্টি মডেল লজিষ্টিক পাৰ্ক ইন জাগিগোপা, MMLP ইন শিলচৰ, জাগিৰোড ট্ৰেড জোন। গতিকে ইয়াতকৈ আৰু আপোনালোকক এক্সাম্পল নালাগে। চ' ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বা কানেক্টিভিটিৰ ক্ষেত্ৰত যিমানখিনি আমাৰ অলৰেডি বা যিখিনি প্ৰজেক্ট লোৱা হৈছে গোটেইখিনি ইয়াত ডিটেইলছত দিয়া আছে। বৰ্ডাৰ ট্ৰেডিং চেণ্টাৰ কিছুমানো আছে। আমি যদি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰত আমি নেবাৰিং কাণ্ট্ৰিৰ লগত আমাৰ যদি বাইলেটাৰেল কিবা ট্ৰেডৰ কথা যদি আমি পাওঁ, দেন উই কেন ৰাইট অল দিছ। নেক্সট, আসাম ইজ সিগনিফিকেণ্টলি ইনভেষ্টিং ইন হিউমেন কেপিটেল। হিউমেন কেপিটেলৰ ওপৰত যদি আমি চাওঁ, স্কিল বিল্ডিং ইক'চিষ্টেমৰ কথা যদি আমি আলোচনা কৰোঁ, ডাইনামিক এডুকেশ্যনৰ কথা যদি কওঁ, তেন্তে আমাৰ 20খন ষ্টেট ইউনিভাৰ্চিটি আছে, 2খন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, 9খন প্ৰাইভেট ইউনিভাৰ্চিটি আছে, IIT গুৱাহাটী, IIM গুৱাহাটী, এনেকে কেইবাটাও আছে। টেকনিকেল ভকেশ্যনেল এডুকেশ্যনৰ ক্ষেত্ৰত কি আছে, 49 ইনষ্টিটিউট আছে, 34 ইনষ্টিটিউট অফাৰিং মেনেজমেণ্ট কৰ্চেছ, এনেকে গোটেইখিনি আপোনালোকে চাব। স্কিল ডেভেলপমেণ্ট ক্ষেত্ৰত আছে আসাম স্কিল ইউনিভাৰ্চিটি এণ্ড আসাম স্কিল ডেভেলপমেণ্ট মিছন। গতিকে স্কিল ডেভেলপমেণ্টৰ কথা আমি যেতিয়া আহিব, স্কিল ইণ্ডিয়াৰ কথাই আহক বা PM কৌশল বিকাশ যোজনাৰ কথাই আহক, উই কেন গিভ এক্সাম্পল অফ দিছ। Next, collaboration with Tata Technologies Limited to upgrade 39 ITIs and 34 polytechnics across Assam, incorporating state-of-the-art workshop equipped with modern machinery and technology tools. গতিকে ইয়াৰ জৰিয়তে আপোনালোকে গম পাইছে কিমান ইণ্টাৰেষ্টিং হয়। আজি মই যিকেইটা টপিক আপোনালোকক আগবঢ়াব গৈছো, গোটেইখিনি কালেক্ট কৰোঁতে আৰু গোটেইখিনি ষ্টাডি কৰোঁতে মোৰ যথেষ্ট সময় লাগিছে। টোটেল পেজ আছে 14টা, এতিয়া মই 5 নম্বৰ পেজ পাইছোগে। গতিকে মই ভিডিঅ'টো দীঘল নকৰোঁ, অলৰেডি যথেষ্ট দীঘল হৈছে। আমি লাষ্ট এটা টপিক পঢ়ি পেলাই আজিৰ ভিডিঅ'টো ইমানতে ৰাখিম, আৰু নেক্সট ছেকেণ্ড পাৰ্টটো মই অহাকালিলৈ দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি চাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰথম প্ৰেগাপ শ্বৰ্ট কৰি পেলাব পাৰিলোহেঁতেন, বাট মই কৰা নাই, কাৰণ গভৰ্ণমেণ্ট ৱেবছাইটত যিখিনি থাকে পঢ়ি খুব ভাল লাগে। তেওঁলোকৰ যিহেতু ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে ধুনীয়াকে বস্তুবিলাক এছেম্বল কৰি লিখে, তাতে বহুত মিষ্টেকো থাকে বাৰু, স্পেলিং মিষ্টেকো কেতিয়াবা মই দেখা পাইছোঁ, বাট এইখিনি আমাৰ পঢ়িলে আমাৰ কাৰণে ভাল। ইণ্ডিয়া ষ্টেণ্ডছ এজ এ গ্ল'বেল লিডাৰ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ। আপোনালোকে মনত ৰাখিব, প্ৰথম ইণ্ডিয়াৰ কথাটো কোৱা আছে যে ইণ্ডিয়া কি ক্ষেত্ৰত, ড্ৰাইভেন বাই এক্সপানচিভ নেটৱৰ্ক এক্ৰছ ভেৰিয়াছ ছেক্টৰ। কাণ্ট্ৰি ইজ হোম টু 4th লাৰ্জেষ্ট ৰেল নেটৱৰ্ক আছে, 26 মিলিয়ন পেচেঞ্জাৰ ট্ৰান্সপৰ্ট কৰি আছে, 3.37 মিলিয়ন টনছ অফ ফ্ৰেইট ডেইলি। গতিকে ফ্ৰেইট মানে কি, বস্তু যেতিয়া জাহাজেদি এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হয়, সেই কথাটো ইয়াত কোৱা হৈছে। কমপ্লিমেণ্টিং দিছ ছেকেণ্ড লাৰ্জেষ্ট ৰুট নেটৱৰ্ক গ্ল'বেলি, ষ্ট্ৰেচিং অভাৰ 6.67 মিলিয়ন কিলোমিটাৰ্ছ, ensure seamless connectivity and across urban and rural landscape. গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত হোৱাট এভাৰ কুৱেশ্যন ইউ গেট, ইউ কেন ৰাইট দিছ এজ এ ইন্ট্ৰডাকশ্যন। নেক্সট, ইণ্ডিয়াছ মেৰিটাইম ছেক্টৰ ইজ ইকুৱেলি ৰবাষ্ট। মেৰিটাইমৰ ক্ষেত্ৰতো কি ধৰণৰ আমাৰ ফেচিলিটি আছে ইণ্ডিয়াৰ পাৰ্চপেক্টিভত দিয়া আছে। গতিকে এই যিকেইটা প্ৰেগাপ, এইকেইটা মই যদিও হাইলাইট কৰা নাই, বাট ইট ইজ কোৱাইট ইম্পৰ্টেণ্ট, মই হাইলাইট কৰি দিছোঁ। এইকেইটা আপোনালোকে ডেফিনেটলি চাব, এইটো খুব ইম্পৰ্টেণ্ট হয়। আৰু আগত মোৰ হাইলাইট কৰিব থাকি গ'ল, আপোনালোকে হাইলাইট নকৰিলেও এই PDFটো আপোনালোকে ইগন'ৰ নকৰিব, ভেৰি ইম্পৰ্টেণ্ট হয়। আপোনালোকে 100% এইখিনি চাবৰ কাৰণে চেষ্টা কৰিব। নেক্সট এটা পাৰ্ট আছে যে এতিয়া অসমত কি ধৰণৰ সুবিধা আছে। আসাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ৰিফ্লেক্টছ ইজ ষ্ট্ৰেটেজিক ফ'কাছ অন এনহেন্সিং কানেক্টিভিটি, ফষ্টাৰিং ৰিজনেল গ্ৰথ। আৰু ষ্ট্ৰেটেজিক লোকেশ্যনটোৰ কথাই কোৱা হৈছে, আৰু পজিশ্যনিং দ্য ষ্টেট এজ এ গেটৱে টু চাউথ ইষ্ট এছিয়া। গতিকে কি ক্ষেত্ৰত আমাৰ সুবিধা আছে, এক্সটেনচিভ ৰোড নেটৱৰ্ক আছে, 3,882.88 কিলোমিটাৰ নেশ্যনেল হাইৱে আছে, 4,309 কিলোমিটাৰ ষ্টেট হাইৱে আছে, এনচুৰিং ৰবাষ্ট ইন্ট্ৰা-ষ্টেট এণ্ড ইণ্টাৰ-ষ্টেট ৰোড কানেক্টিভিটি। এক্সটেনচিভ ৰোড নেটৱৰ্ক আছে, এইটো মই হাইলাইট কৰিছোঁ। কম্প্ৰেহেনচিভ ৰেল নেটৱৰ্ক আছে, ৰেলৰ সুবিধাও আছে। গ্ৰয়িং এভিয়েশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, ফ্লাইটৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি মানে ষ্টেপ লৈছোঁ, এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো। গতিকে এইকেইটা ইম্পৰ্টেণ্ট। আইকনিক ব্ৰিজ প্ৰজেক্ট আছে, ধুবুৰী ফুলবাৰী ব্ৰিজ কনষ্ট্ৰাকশ্যন হৈ আছে,
ফুলবাৰী জেগাটো ক'ৰ আপোনালোকে মোক কমেণ্ট কৰিব। গতিকে ইয়াত দিয়াই আছে আছাম এণ্ড মেঘালয় ড্ৰাইভিং ইকনমি এক্টিভিটি। ঢলা শদিয়াৰ কথা আমি অলৰেডি জানো, অপাৰেশ্যনেল মানে চলি আছে। গতিকে এইবিলাক হৈছে আমাৰ অসমত থকা সুবিধাবিলাক, আৰু এই সুবিধাবিলাকৰ কাৰণে আমি 100% ক'ব পাৰোঁ যে আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি ইকনমিক গ্ৰথৰ কাৰণে আমি যদি কিছুমান ষ্টেপ লওঁ, আছামে 100% গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ লগতে কণ্ট্ৰিবিউশ্যন টু ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িব পাৰিব। গতিকে আমি অপৰচুনিটিবিলাক কি কি পাওঁ, কেইটামান এক্সাম্পল যিটো ৱেবছাইটত আছিল মই দিলোঁ। জাপানিজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ ইন নাগাৰবেৰা, এইটো বিষয়ে দিয়া আছে, আপোনালোকে চাব। মই লাইন বাই লাইন পঢ়ি নাযাওঁ, তথাপি এটা বস্তু ইয়াত পাইছোঁ ইণ্টাৰেষ্টিং হয়। মডেল প্ৰেজেন্টছ এ ট্ৰান্সফৰ্মেটিভ অপৰচুনিটি টু ক্ৰিয়েট এ স্পেচিয়েলাইজ ইণ্ডাষ্ট্ৰিয়েল হাব ফষ্টাৰিং বাইলেটাৰেল কোঅপাৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড জাপান। ইণ্ডিয়া আৰু জাপান, অৰ্থাৎ অসমৰ ক্ষেত্ৰত যদি কিবা কুৱেশ্যন আহে যে বাহিৰা দেশবিলাকৰ লগত অসমৰ পৰা কি কি হৈ আছে, দেন উই কেন ৰাইট দিছ, আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত আহিলেও আমি এক্সাম্পল অসমৰ দিম। নেক্সট আহিলে জাগিৰোড ইলেক্ট্ৰনিক চিটি এলং উইথ ইলেক্ট্ৰনিক মেনুফেকচাৰিং ক্লাষ্টাৰ, এইটো অলৰেডি আমি পাইছোঁ, বিভিন্ন সময়ত আমি পঢ়ি আহিছোঁ। মাল্টি মডেল লজিষ্টিক পাৰ্ক এট ডিব্ৰুগড়, এইটো হয়তো আপোনালোকে আগতে শুনা নাই বা যিসকলে শুনিছে ভাল কথা। ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এট ধেমাজি, মই কিন্তু ধেমাজিত যে এনেকুৱা ধৰণৰ কিবা ষ্টেপ লৈছে মই গম পোৱা নাছিলোঁ। দ্য প্ৰপ'জ প্ৰজেক্ট ইন পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৈছে এইটো, জে ভিটে অথবা জইণ্ট ভেঞ্চাৰ বুজাইছে। গতিকে এইকেইটা দিয়া আছে, মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ এট ধেমাজি। গতিকে ইয়াত কেইবাটাও ছেক্টৰ আছে। মোৰ মনত পৰা মতে 8টা ছেক্টৰৰ ওপৰত ষ্টেপ লোৱা হৈছিল এডভান্টেজ আছামৰ ক্ষেত্ৰত 2.0। আজি আমি তাৰে প্ৰথম যিটো পইণ্ট, সেইটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত আজি আলোচনা কৰিলোঁ। আৰু এই যিখিনি আপোনাৰ ইয়াত কথা দিয়া আছে, আপোনালোকে পজ কৰি পেলাই পঢ়িব। আপোনালোকক মই এই যি টপিক, এই টপিকৰ PDF-টো মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিম, কিন্তু মোৰ অভাৰঅল গোটেই 8টা ছেক্টৰ কমপ্লিট হোৱাৰ পাছতহে মই আপোনালোকক সেই PDF-টো আপোনালোকক দিম, কাৰণ মোৰ গোটেইখিনি এতিয়া ইনকমপ্লিট হৈ আছে। মই গোটেইকেইটা ছেক্টৰ আপোনালোকৰ কাৰণে আগবঢ়াম, আৰু তেতিয়া আপোনালোকে সুন্দৰকৈ ইয়াৰ জৰিয়তে ইকনমিক্স প্ৰগ্ৰেছ বা ইকনমিক গ্ৰথৰ ক্ষেত্ৰত বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা ধৰি ইলেক্ট্ৰনিক হওক, টুৰিজিম হওক বা এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত হওক, এনেকুৱা গোটেইকেইটা ছেক্টৰৰ ক্ষেত্ৰত অসম আৰু ভাৰতবৰ্ষৰ পাৰ্চপেক্টিভত আপোনালোকে মেইনছত যিকোনো ধৰণৰ কুৱেশ্যন এটেম্প কৰিব পাৰিব। সেইটো মই 100% মই আপোনালোকক গ্যাৰাণ্টি দি কৈছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। আৰু মোৰ এটা আপোনালোকলৈ অনুৰোধ থাকিল, যিহেতু বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে কোচিং লোৱাৰ সুবিধা নাপায়, আৰু তেওঁলোকে কোচিঙত গৈ ঘৰৰ বাহিৰত গৈ ইমানখিনি সুবিধা কৰি ল'বৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো ফাইনেন্সিয়েলি সম্ভৱ নহয়। গতিকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকলে তেনেকুৱা সমস্যাত পৰি আছে বা বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে যে APSC প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, বা তেওঁলোকৰ কোনো ধৰণৰ স্কোপ পোৱা নাই বা তেওঁলোকে কোনো ধৰণৰ গাইডেন্স পোৱা নাই, তেনে ক্ষেত্ৰত মই তেনে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সদায় মোৰ কৰিব লগাখিনি কৰি যাম, যিমান পাৰোঁ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। নমস্কাৰ।